নাযায় এতিয়া আপোনালোকে এইবিলাক কথা কৈ থাকি লাভ নাই আপুনি লাভ নাই কথা কৈ থাকি লাভ আপুনি আচৰিত ৰাইজসকল ষ্টাৰ্টিঙৰ ভিডিঅ'খন আপোনালোকে দেখিলে এক অনুষ্ঠানত আছিল আৰু সেই অনুষ্ঠানত কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গ'ল গালি গালাজ এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গ'ল লগতে অখিল গগৈ লাইভ যোগেদি আছিলে দেখাই পালে আপোনালোকে অকমান দেখাই পালে এতিয়া মই আপোনালোকৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো আগবঢ়াই দিছো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি বুজি পাব কিয় ইমান এনেকুৱা পৰিস্থিতি মানে সৃষ্টি হ'ল এই অনুষ্ঠানটোত তেন্তে আহক পলম নকৰো ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো কংগ্ৰেছৰ ৰাতুল কলিতা ৰাইজৰ দলৰ চিন্ময় বৰা অজাপৰ জিয়াউৰ ৰহমান বিজেপিৰ ৰঞ্জিত কুমাৰ শৰ্মা আৰু লাইভত থাকিব বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নিজৰ পৰা ঘৰৰ পৰা পোনপ্ৰথমে মই বিজেপিৰ পৰা প্ৰথম প্ৰতিক্ৰিয়া মই জানিব বিচাৰিম যে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ হৈ গৈছে নেকি কাম কাজ তেওঁলোকৰ গোটেই হেৰিয়াত জিতুমণি বৰা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমান আমাৰ সাংগঠনিক উৎসৱ চলি আছে আমি সমগ্ৰ দেশত বুথ পৰ্যায়ৰ এতিয়া আমাৰ নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হৈছে বুথ সভাপতি আৰু আমাৰ 11জনীয়া সমিতি বুথত মানে গঠন হৈছে ইয়াৰ পিছতে আমি মণ্ডল সমিতি গঠন কৰাৰ কাম অহা 15 তাৰিখৰ ভিতৰত শেষ কৰিম তাৰ পিছত জিলা সমিতিসমূহ হ'ব তাৰ পিছত ৰাজ্যিক পৰ্যায়ৰ সমিতিবিলাক হ'ব গতিকে আপুনি যদি আমাৰ এই সাংগঠনিক উৎসৱক নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে যদি মিলাই চাব পাৰে তেতিয়াহ'লে আমাৰ নিৰ্বাচনী প্ৰস্তুতি আছে আমাৰ নেতৃত্বই আমাক সদায় কয় 24/7 নিৰ্বাচনৰ কাৰণে সাজু থাকিব লাগে আমি ৰাজনৈতিক দল হিচাপে সকলো সময়তে আমাৰ সকলো কাৰ্যকৰ্তা নিৰ্বাচনৰ মুখামুখি হ'ব পৰাকৈ আমি প্ৰস্তুত থাকোঁ আৰু আমাৰ কাৰ্যালয়সমূহ আমি ঠিক তেনেকৈ সজাই পৰাই তুলি ৰাখোঁ যাতে আমি যেতিয়াই তেতিয়াই যিকোনো সময়ত যিকোনো নিৰ্বাচনৰ কাৰণে আগবাঢ়ি যাব পাৰোঁ গতিকে ৰাজনৈতিক দল হিচাপে আপুনি যদি কয় যে নিৰ্বাচনৰ কাৰণে সাজুনে এটা শব্দত মই যদি কওঁ আমি সাজু নিৰ্বাচন যিকোনো সময়ত যিকোনো নিৰ্বাচন এইটো প্ৰাৰম্ভিক আপোনাৰ মন্তব্য মই অন্যতম প্ৰধান বিৰোধী দল ৰাতুল কলিতাৰ পৰা জানিব বিচাৰিম কংগ্ৰেছ কি পৰ্যায়ত আছে পিছত কথা পাতিম মই কিন্তু প্ৰথমতে জানো যে চমুকৈ চাওক কংগ্ৰেছ দল সম্পূৰ্ণৰূপে সাজু বৰ্তমান আমি পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি দলটোক আমি সাজু কৰি ৰাখিছোঁ বা সাজু হৈছে আৰু বুথ লেভেলৰ পৰা আমাৰ আচলতে 6 মাহমান আগৰ পৰা আমাৰ যেহেতু পঞ্চায়ত নিৰ্বাচন আগতে হোৱা কথা আছিলে গতিকে 6 মাহমান আগৰ পৰা আমাৰ বুথৰ কাৰ্যখিনি বা বুথ কমিটি কেতিয়াবাই হৈছিলে এতিয়া বুথৰ কাৰ্যকলাপবিলাক চলি আছে সম্পূৰ্ণৰূপে আমি সাজু আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে স্পেচিয়েলি আপোনালোকে দেখা পাব পঞ্চায়ত নিৰ্বাচনত এক বেলেগ ফলাফল দেখা পাব মানে সম্পূৰ্ণৰূপে নিৰ্বাচনৰ বাবে সাজু 100% সাজু মই চিন্ময় বৰা ৰাইজৰ দল মই এটা চমুকৈ কাৰণ উখিল গগৈৰ পৰা মই প্ৰতিক্ৰিয়া ল'ব লাগিব হয় আমি ৰাইজৰ দলেও যোৱা নৱেম্বৰ মাহটো সাংগঠনিক মাহ হিচাপে লৈছিলোঁ ঘোষণা কৰিছিলোঁ আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্ন জিলাত আমাৰ সাংগঠনিক কাৰ্যসূচীবিলাক হৈ গৈছিল আৰু প্ৰতিটো দিনতে আমাৰ সভাপতি ডাঙৰীয়া এইবিলাক কাৰ্যসূচীত জনজাগৰণ সভা বা আমাৰ দলীয় কাৰ্যসূচী বা আমাৰ যোগদান কাৰ্যসূচী এইবিলাকত তেখেত ব্যস্ত আছিল আৰু ডিচেম্বৰ মাহটো আমি সদস্য ভৰ্তি মাহ হিচাপে ঘোষণা কৰিছিলোঁ আৰু সদস্য ভৰ্তিৰ প্ৰক্ৰিয়া আমাৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু ডিচেম্বৰ মাহতো আমাৰ একাধিক্ৰমে বহুকেইখন যোগদান সভা আছে প্ৰতিদিনে আছে বুলি ক'ব লাগিব বিভিন্ন জিলাত হৈ গৈছে কালিও আমাৰ গোসাইগাঁও জিলা সমিতিখন গঠন হৈছে নতুনকৈ পূৰ্ণাংগ ৰূপত ঠিক তেনেকৈ সদায় দৈনন্দিন আমাৰ কাম কাজখিনি গোটেই কাম কাজ ধন্যবাদ মই এতিয়া অজাপৰে মই জনাত কিছুমান সভা সমিতি কৰি আছে প্ৰচাৰটো কম হৈছে বুলি কৈছে কেনেকুৱা ধৰণৰ আমি প্ৰচাৰ কৰা নাই আমাৰ সাংগঠনিক তৎপৰতা চলি আছে এটো আৰু এটা ৰাজনৈতিক দল যেতিয়া নিৰ্বাচনী প্ৰস্তুতি থাকিবই ইভেন এই অহা মাহতো যদি নিৰ্বাচন ঘোষণা হয় এটা কথা ক'লো তথাপিও নিৰ্বাচনটো আমি অৱতীৰ্ণ হ'ব লাগিব সেই প্ৰস্তুতি আমাৰ আছে হেতু লৈ আমি বিশেষ ভবা নাই আমাৰ সাংগঠনিক কাম কাজ চলি আছে এটা মই নিজেই কালি মই গাঁৱৰ পৰা আহিলোঁ প্ৰায় 10 দিন মান মই গাঁৱতে আছোঁ আমাৰ তেনেকৈ আমাৰ কেইজনমান মানুহক আমি গোটেই 126টা সমষ্টি বুলি মই আপোনাক কৈ নিদিওঁ কাৰণ সিমান একেবাৰে ইমান বিস্তৃত সংগঠন আমাৰ এতিয়ালৈকে হৈ উঠা নাই সময় লাগিব কিন্তু নিৰ্দিষ্ট কেইজনমান মানুহক আমাৰ এটা ইংগিত দিয়া হৈছে সেই কেইজন মানুহ নিজৰ নিজৰ জায়গাত সমষ্টিত কাম কৰি আছে ধন্যবাদ এতিয়া যোৱা প্ৰায় 2 মাহ এটা ৰাজনৈতিক দলৰ যি ধৰণৰ তৎপৰতা লাগে যিটো ৰঞ্জিত শৰ্মাই কৈছে 24/7 ইলেকশ্যন মুডত থাকে ৰাজনৈতিক দল স্বাভাৱিক হয় এই আগ্ৰাসনটো আমি অখিল গগৈৰ ক্ষেত্ৰত দেখা পাইছোঁ অখিল গগৈৰ যিটো ৰাজনৈতিক তৎপৰতা যিটো ৰাজনৈতিক আগ্ৰাসন সৰ্বত্ৰ চৰ্চিত হৈছে কংগ্ৰেছে কেতিয়াবা বেয়াও পাইছে
তেওঁলোকৰ সমষ্টিটোৰ প্ৰচাৰ চলোৱা জাকিৰ হুছেইন ছিকদাৰে কৈছে মোৰ সমষ্টিটোৰ প্ৰচাৰ চলাইছে ধন্যবাদ জনাইছোঁ কিন্তু অখিল গগৈ যিটো আগ্ৰাসন যিধৰণে প্ৰচাৰ চলাইছে কালিও মানে কৈছে যে 7 তাৰিখে সভাটো কৈছে যে আমি এ গ্ৰেড দিছে কেইবা এটা সমষ্টিত যে আমাৰ এইকেইটাত ভাল এতিয়া গতিকে সেই হিচাপে ভাগ কৰিছে অত্যন্ত প্ৰফেচনেল মই অখিল গগৈৰ পৰা জানিব বিচাৰিম যে নিৰ্বাচন এবছৰ মাজত তাৰে 6 মাহ নিৰ্বাচনী যুঁজ বাগৰ চলে প্ৰায় 6 মাহে খালি আছেগৈ জানুৱাৰীৰ পৰা জুন গোটেই যিটো পৰিৱেশ পৰিস্থিতি অসমৰ এই সম্পদ এগৰাকী বিধায়ক হিচাপে যিহেতু ৰাইজৰ মাজতে আছে আপুনি কি ক'ব মানে গোটেই অসমখন যদি আমি চাওঁ তেতিয়াহ'লে যোৱা মাহটো মই নৱেম্বৰ মাহটোত 100% একদিনো ঘৰত নথকাকে 100% মই ৰাইজৰ মাজত আছিলোঁ উজনিৰ পৰা নামনিলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলো ঠাইলৈকে গৈছিলোঁ আৰু এই গোটেই অঞ্চলবিলাক যেতিয়া ভ্ৰমণ কৰিছিলোঁ তেতিয়া এটা বস্তুত নিশ্চিত হৈছোঁ যে মানুহে বিচাৰিছে যে বিজেপি দলক 2026 চনত আমি হৰুৱাব লাগে সকলো মানুহে কৈছে হেয়া চৰকাৰী চাকৰিয়াল হওক অথবা হেয়া ব্যৱসায়ী হওক সকলো মানুহে কৈছে যে বিজেপিক যদি আমি পৰাভূত কৰিব নোৱাৰো তেতিয়াহ'লে অসমীয়া মানুহ সঠিক ৰূপত জীয়াই থকাটো সম্ভৱপৰ নহয় যিকোনো এজন সৰ্বসাধাৰণ মানুহে কৈছে যে যি ধৰণে মূল্য বৃদ্ধি ঘটিছে আমি কেনেকৈ জীয়াই থাকিম তো গতিকে আপোনালোকে অধিক আগ্ৰাসীভাৱে নিৰ্বাচনী প্ৰচাৰ চলাওক আৰু আপোনালোকে বিৰোধী পক্ষ ঐক্যবদ্ধ হওক এইটো আমি সকলোৱে জানো যে চৰকাৰী পক্ষ যেতিয়া ৰুলিং পাৰ্টি থাকে সেই ৰুলিং পাৰ্টিটো সেইটো যদি বিজেপি থাকে বিজেপিৰ বিৰুদ্ধে সেইটো যদি কংগ্ৰেছ থাকে কংগ্ৰেছৰ বিৰুদ্ধে আন সকলো বিৰোধী পক্ষৰ মানুহবিলাক ঐক্যবদ্ধ হ'ব লাগিব গতিকে এতিয়া দুটা বস্তু অত্যন্ত জৰুৰী হৈ পৰিছে বুলি মই ভাবোঁ এক নম্বৰ প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে স্বতন্ত্ৰীয়ভাৱে আৰু সমূহীয়াভাৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে আগ্ৰাসী ৰাজনৈতিক প্ৰচাৰ আৰম্ভ কৰা নাম্বাৰ 1 আৰু নাম্বাৰ 2 ঐক্যবদ্ধভাৱে আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে মানুহৰ মাজত এটা কনভিন্সিং এটা ইউনাইটেড ফ্ৰণ্ট দেখুৱাই দিয়া যে আমি আটাইবিলাক লগ হৈছোঁ আৰু আমি আটাইবিলাক লগ হৈ উজনি হওক নামনি হওক বৰাক হওক ব্ৰহ্মপুত্ৰ হওক পাহাৰ হওক ভৈয়াম হওক সকলোতে আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হৈছোঁ এই যিটো প্ৰত্যয় সেই প্ৰত্যয়টো সেই কনভিন্সিং ৱেত মানুহৰ সন্মুখত দেখুৱাই দিয়াটো এই সময়ৰ অত্যন্ত প্ৰয়োজন আৰু সেই কামটোকে আমি ৰাইজৰ দলে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু মই আশা কৰিছোঁ যে অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দলে বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে বিজেপি এই সাম্প্ৰদায়িক বিজেপি ফেচিষ্ট বিজেপি আমাৰ দেশৰ সম্পদ বিক্ৰী কৰি ৰাজ্যখনক দেশক বিক্ৰী কৰিব খোজা বিজেপি আৰু আমাৰ দেশৰ বস্তুৰ মূল্য বৃদ্ধি কৰি ৰাইজক একদম ধৰাখাই কৰি দিয়া এই বিজেপিক সম্পূৰ্ণৰূপে পৰাভূত কৰিবৰ কাৰণে আমি সকলো ঐক্যবদ্ধ হ'ব লাগে এইটোৱে এই মুহূৰ্তত মোৰ সকলো ৰাইজৰ প্ৰতি সকলো ৰাজনৈতিক দলৰ প্ৰতি এই মুহূৰ্তত মোৰ আহ্বান মই আহিম অখিলগৈ আৰু আহিম যে 2021 শেষত কংগ্ৰেছে অলপ খেলি মেলি কৰিলে গোটেই ৰাইজৰ দল অজাপ আঁতৰি গ'ল মই চিমা ৰখাই লৈছোঁ দেই অখিলগৈ পৰা কথাখিনি জানিব বিচাৰিছোঁ তাৰপিছত আহি গ'ল ৰাষ্ট্ৰপতি নিৰ্বাচন তাৰপিছত আহি গ'ল ৰাজ্যসভা নিৰ্বাচন তাৰপিছত 24ৰ বৰপেটা লোকসভাক লৈ পেলাই হ'ল তাৰপিছত 24ৰে আকৌ বিহালীক লৈ তাৰমানে ইটোৰ পিছত সিটো ভুলৰ পুনৰাবৃত্তি হৈ আছে কথাখিনি ঠিকে আগবাঢ়ি যে সেই মুহূৰ্তত কংগ্ৰেছে যেন ক'ৰবাত এনেকুৱা স্থিতি লৈ তেওঁলোকে এই কথাখিনি বুজাব পৰা নাই যিদৰে বিজেপিয়ে আমি তেওঁলোক শাসক দলৰ হ'লেও কিছুমান কথা আমি এনেকুৱা ধৰণৰ যে অগপ UPPL তিৱা ঐক্য মঞ্চ ৰাভা সংঘ বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই তেওঁলোকে এটা মিত্ৰতা লৈ আগবাঢ়ি লৈ গৈছে মিত্ৰতাটো ঠিক মতে আগবাঢ়ি গৈছে কিন্তু প্ৰাৰ্থিত্বক লৈ ক'তো কেতিয়াও হাই কাজিয়া চিঞৰ হোৱা নাই কিন্তু বিৰোধীৰ সদায় ক'ৰবাত এটা খেলি মেলি হৈ আছে এইটো যে আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত পুনৰাবৃত্তি নহ'ব যেহেতু আপুনি কৈছে যে আপুনি দেখাই পাইছোঁ আমি যে তৃণমূল পৰ্যায়ত গৈ আপুনি ৰাজহুৱা সভা সমিতি কৰি আছে আপুনি এই সম্পৰ্কত নিশ্চয়তা দিব পাৰিবনে মানে এটা কথা একেবাৰে আপুনি সঁচা কথা কৈছে যে 2021ত আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনতো অসমৰ মানুহ বিশ্বাসঘাতকতাৰ বলি হ'ল আৰু সঁচাকৈ বিৰোধী পক্ষৰ বিধায়কৰ পৰাই বিশ্বাসঘাতকতাৰ বলি হ'ল তাৰ পাছত আমি খুব ভাল পৰিৱেশ এটা আহিলে যে এইবাৰ আমি লোকসভা নিৰ্বাচনত বিশেষকৈ ৰাইজৰ দলে আমিতো একেবাৰে ছেক্ৰিফাইচ কৰি দিলোঁ
তো তাৰ পাছতো CPI এমক এখন আসন এৰি দিয়াৰ কথা আছিলে, ডিফুত এখন আসন এৰি দিয়াৰ কথা আছিলে, সেইটো নেৰিলে। তাৰ ফলস্বৰূপে কি হ'ল, যি ধৰণৰ এটা ক্লাইমেক্স আহিব লাগিছিলে বিৰোধী ৰাজনীতিৰ সেইটো নাহিলে। তথাপিও আমি দেখিলোঁ যে আমি কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ মূলতঃ এই তিনিটা পাৰ্টিয়ে লগ লাগি কিন্তু আমি লোকসভা নিৰ্বাচনত যথেষ্ট ভাল খেলিলোঁ, যথেষ্ট ভাল প্ৰতিদ্বন্দ্বিতা দিলোঁ। আৰু চাৰিওফালে উজনিৰ পৰা নামনিলৈকে মানুহৰ মাজত এটা হাৱা আহি গ'ল। যদিও বিজেপিয়ে 11খন আসনত জিকিলে, কিন্তু আচল বিষয়টো মানুহৰ মাজত চৰ্চাৰ বিষয়টো হৈ গ'ল যে যোৰহাটত বিজেপি হাৰিলে। তো মানুহৰ মাজত চৰ্চাটো আহি গ'ল যে ধুবুৰীত ব্যাপক ৰূপত, আটাইতকৈ বেয়া ৰূপত AIDF হাৰিলে। মানুহৰ মাজত চৰ্চা আহি গ'ল যে নগাঁৱত আমি হৰুৱাই দিলোঁ। মানে মানুহৰ মাজত এটা আশাৰ বতৰ আহি গৈছিলে যে বিজেপিক হৰুৱাবৰ কাৰণে বিৰোধী ঐক্যবদ্ধ হৈছে আৰু বিৰোধী ঐক্যবদ্ধ হৈ বিজেপিক হৰুৱাব পাৰে, এই আশা মানুহৰ মাজত আহি গৈছিলে। কিন্তু সেই আশা যেতিয়া আহিলে কংগ্ৰেছ দলে আকৌ তেওঁলোকৰ আগৰ পুৰণি ৰূপটো 2021 চনত আমাক যিটো বিশ্বাসঘাতকতা কৰিছিলে, সেই একেই পুৰণি ৰূপটোলৈ তেওঁলোক ঘূৰি গুচি গ'ল। পুৰণি ৰূপটোলৈ ঘূৰি গুচি গৈ এবাৰ আকৌ তেওঁলোকে অকলে খেলাৰ সিদ্ধান্ত ল'লে। আৰু অকলে খেলাৰ সিদ্ধান্ত লোৱাৰ লগে লগে অসমৰ মানুহৰ মাজত ব্যাপক এটা হতাশাই দেখা দিলে। তো দেখা গ'ল যে 5-0ত আমি হাৰি গ'লোঁ, 5-0, 5-0ত হৈ গ'ল। যিটো সময়ত আমি দেখিছিলোঁ যে লোকসভা নিৰ্বাচনৰ পাছত বিজেপিৰ বিৰুদ্ধে মানুহৰ ক্ৰমাগত ক্ষোভ বৃদ্ধি পাইছিলে আৰু মানুহে বিজেপিক হৰুৱাবৰ কাৰণে ঐক্যবদ্ধ হ'বলৈ সিদ্ধান্ত লৈছিলে। আৰু মই খাটাংকে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে উপ নিৰ্বাচনত যদি আমি একলগ হ'লোহেঁতেন, অন্ততঃ 4খন আসনত আমি বিৰোধী এইবাৰ জিকিলোহেঁতেন। কিন্তু কংগ্ৰেছ দলে এইবাৰ আকৌ বিৰোধী ঐক্যমঞ্চৰ মাজত বিভাজন আনি তেওঁলোক আঁতৰি গৈ এইবাৰ আকৌ বিজেপি দলক সুযোগ দি দিলে। কিন্তু এতিয়া দেখিছোঁ যে একেবাৰে শেহতীয়াকৈ যেতিয়া এইবাৰ আমি 5-0ত হাৰিলোঁ, বিৰোধী পক্ষ যেতিয়া হাৰিলোঁ, এইবাৰ আকৌ কংগ্ৰেছ দলৰ মাজত এটা আকৌ এক ধৰণৰ ৰিভিউ তেওঁলোকে কৰিছে। আৰু আমি দেখিছোঁ, সংবাদ মাধ্যমত দেখিছোঁ বা তেওঁলোকৰ নেতাসকলে আমাৰ লগত ব্যক্তিগতভাৱেও কথা পাতিছে যে নাই নহয়, 2026 চনত যদি সঁচাকৈ বিজেপিক আমি হৰুৱাব লাগে তেতিয়াহ'লে আমি আকৌ বিৰোধী পক্ষ ঐক্যবদ্ধ হ'ব লাগিব। মই এটা কথা আপোনালোকক সকলোকে এটা কথা কৈ দিওঁ যে যদি চৰকাৰী পক্ষক হৰুৱাব লাগে, সেই চৰকাৰী পক্ষ বিজেপিয়ে হওক বা সেই চৰকাৰী পক্ষ কংগ্ৰেছৰে হওক বা সেই চৰকাৰী পক্ষ আন কোনো দল, সেইটো যদি তৃণমূল কংগ্ৰেছো হয়, তেতিয়াহ'লে বিৰোধী শক্তিসমূহ ঐক্যবদ্ধ হোৱাটো এছেঞ্চিয়েল, অপৰিহাৰ্য। আৰু সেইকাৰণে যদি অসমত সঁচাকৈ বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি বিৰোধী দলবিলাক সকলো ঐক্যবদ্ধ হ'ব লাগিব। আৰু সেই পৰিৱেশ আমাৰ মাজত আহিছিল। এতিয়া সেই পৰিৱেশ অহাৰ পাছত কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে, কংগ্ৰেছে অলপ গণ্ডগোল কৰিলে, কংগ্ৰেছে বিজেপিক চান্স দি দিলে, বিজেপিক আমি যথেষ্ট সুবিধা দি দিলোঁ, যাৰ ফলস্বৰূপে উপ নিৰ্বাচনত আমি হাৰিলোঁ, বিজেপিয়ে যথেষ্ট ভাল কৰিলে। গতিকে এই গোটেই পৰিৱেশটোৰ পাছত এতিয়া আমাৰ মাজত সকলোৰে মাজত উপলব্ধি আহিছে যে আমি ঐক্যবদ্ধ নহ'লে নহ'ব। তো সেইকাৰণে আমি এতিয়া বাৰম্বাৰ কৈ আছোঁ, বাৰম্বাৰ আকৌ আপুনি যিটো প্ৰশ্ন বাৰম্বাৰ পকাই পকাই সুধি আছে যে আকৌ 26ত আকৌ গণ্ডগোল হ'ব নেকি। যদি 26ত আকৌ যদি গণ্ডগোল হ'ব নালাগে, এইবাৰ মূল কথাটো হ'ল যে আমি 26ৰ আগতে 2025ৰ প্ৰথম ভাগতে বা 2024ৰ শেষৰ ভাগতে আমি সিদ্ধান্ত ল'ব পাৰিব লাগিব যে 26ৰ ইলেকশ্যনত কোনে কিমানখন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বিৰোধী পক্ষৰ পিনৰ পৰা। এই সংখ্যাটো দেই, কেণ্ডিডেট কোন হ'ব সেইটো বেলেগ কথা, কিন্তু এই সংখ্যাটো যাতে পিছত কাজিয়া নহয় যে কংগ্ৰেছে ইমানখনত খেলিব আৰু বাকী বিৰোধী শক্তিবিলাকে ইমানখনত খেলিব, এই কথাটো আমি প্ৰথমতে ঠিক কৰি ল'ব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, যাতে কাজিয়া আমাৰ মাজত আকৌ নহয় তাৰ কাৰণে এখন কমন মিনিমাম প্ৰগ্ৰেম, যে এই কথাকেইটা আমি যদি চৰকাৰ কৰোঁ এই কথাকেইটা আমি কৰিম আৰু এই কথাকেইটাৰ পৰা এই নীতিগত সিদ্ধান্তৰ পৰা আমি ইফাল সিফাল নহওঁ। যদি এই দুটা বস্তু আমি ঠিক কৰি ল'ব পাৰোঁ 2026ত আমি বিজেপিক হৰুৱাব পাৰিম, 100% মোৰ বিশ্বাস আছে। মই কৈছোঁ যে মই সকলো ঠাইলৈ গৈছোঁ, এইবাৰ উপ নিৰ্বাচনত যে আপোনালোকে যদি নিৰ্বাচনটো তেতিয়াহ'লে এইবাৰ দেখিব আপোনালোকে উপ নিৰ্বাচনত এইবাৰ মই দুটা বাক্য কৈ লওঁ। উপ নিৰ্বাচনত যদি এইবাৰ বৰাক উপত্যকাৰ আসনখনত যদি চায়, বৰাক উপত্যকাৰ আসনখনত আপোনালোকে দেখিবলৈ পাব যে পুৰণি বাঙালী মানুহবিলাকে এইবাৰ বিজেপিক ভোট দিয়া নাই। অসমৰ মানুহে ভাবি থাকে যে গোটেই বাঙালী মানুহবিলাকে বিজেপিৰ পক্ষত, কিন্তু মাত্ৰ 8 নে 9 হাজাৰ ভোটত এইবাৰ জিকিলে কি কয় আপোনাৰ বৰাক উপত্যকাত। কি কাৰণে?
কাৰণ তাৰ স্থানীয় থলুৱা যিবিলাক বঙালী মানুহ সেই মানুহবিলাকে বিজেপিৰ পৰা আঁতৰি গ'ল এবাৰ আমি দেখিবলৈ পাইছো যে সামগ্ৰী বিধানসভা সমষ্টিটোত খিলঞ্জীয়া অসমীয়া ভাষী মানুহবিলাকে এবাৰ কংগ্ৰেছক ভোট দিছে আৰু আপোনাৰ কি কয় মুছলমান মানুহবিলাকে যাক তেওঁলোকে মিয়া মিয়া বুলি গালি পাৰে তেওঁলোকক কি কৰিছে এবাৰ বিজেপিক ভোট দিয়াবলৈ বাধ্য কৰিছে কংগ্ৰেছক ভোট দিছে অসমীয়া ভাষী মানুহবিলাকে দেখিবলৈ পালো যে আমাৰ বিহালী সমষ্টিত অখিল গগৈ কা যে বাংলাদেশী অনাৰ সিদ্ধান্তটোত আপোনালোকে আছিলে নে নাই কেইটা আহিলে আপুনি মাজতে কিয় নাই নাই অতুল বৰাক নাই এইটো যদি বন্ধ নকৰে মই তেতিয়ালৈ নকওঁ আৰু লোকসভাত যে মই কৈ থাকোঁতে মাজত চিঞৰা নাই নাই এজন বিধায়কে এনেকৈ ক'লে মই নকওঁ বাধ্য কৰিলে হয় মই নকওঁ অখিল আপুনি কৈ থাকক বিদেশী আন্দোলন কৰি অসম গণ পৰিষদ হৈছিলে সেই বিদেশী আনিবৰ কাৰণে যে বাধ্য কৰিলে আৰু তাত যে ভোট দিবৰ কাৰণে বাধ্য কৰিলে অসম গণ পৰিষদত মানে অসম গণ পৰিষদৰ যে এতিয়া অকল আকাৰটোহে আছে যেনে তেনে স্কেলিটনটোহে আছেগৈ আৰু স্কেলিটনটো অসম গণ পৰিষদটো যে খাই পেলালে সেইটোতো হয় নহয় জানো গণতান্ত্ৰিক আচৰণ নাজানে টকটোৰ বিহেভিয়াৰ নাজানে তেওঁ যদি গণতান্ত্ৰিক আচৰণ নাজানে তেতিয়াহ'লে মই এটা শব্দও কোৱা নাই তেওঁ এজন বিধায়ক হয় এটা দলৰ ৰাজনৈতিক দলৰ এতিয়া চাওক তেওঁ বিৰোধী ঐক্যৰ কথা কৈছে 2019 চনৰ 9 ফেব্ৰুৱাৰীৰ দিনা এই অখিল গগৈহঁতৰ নিচিনা যিমান মানুহ আছিল চব কেলকাতা ব্ৰিগেডত গৈ পেলাই কৈছিল বিজেপি কৰোৱাম বুলি সেই দিনটোৰ পৰা আজিলৈকে আজি অখিল গগৈ গাদ্দাৰ 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 বুলি কৈ আছে কাক কৈ আছে ভাৰতীয় জনতা পাৰ্টিক কৈ আছে নেকি অখিল গগৈ গাদ্দাৰ বুলি কংগ্ৰেছক কৈ আছে আৰু সেই গাদ্দাৰৰ কুলাত বহিবৰ কাৰণে ব্যাকুল হৈ আছে দিছ ইজ দ্য নেচাৰ অফ দ্য এলায়েন্স অখিল গগৈহঁতে গণতন্ত্ৰ ৰক্ষাৰ কাৰণে যিটো এলায়েন্সৰ কথা কৈ আছে সেই এলায়েন্স হ'ল গাদ্দাৰৰ লগত মিলি গাদ্দাৰী কৰিব বিচাৰিছে অখিল গগৈ গাদ্দাৰ বুলি কাক কৈছে ভাৰতীয় জনতা পাৰ্টিক কোৱা নাই নহয় ভাৰতীয় জনতা পাৰ্টিয়ে গাদ্দাৰী কৰা নাই অখিল গগৈ গাদ্দাৰী কৰিছে কংগ্ৰেছ দলে এতিয়া ক'ব পাৰিম নে মই কমপ্লিট কৰা নাই কংগ্ৰেছ দলে অখিল গগৈ গাদ্দাৰী কৰিছে আৰু সেই কংগ্ৰেছ দলৰ কুচত বহিবৰ কাৰণে অখিল গগৈ হাহাকাৰ কৰি আছে সেইটো হ'ল তেওঁলোকৰ এলায়েন্সৰ মিনিমাম কমন প্ৰগ্ৰেম সেইকাৰণে এলায়েন্স সফল নহয় ৰাইজে সেই কথাটোক বুজি পায় আমি চাওঁ মই আপোনাক কৈছো নাই সন্মানেৰে আজি অসম গণ পৰিষদ দলত তেওঁলোকৰ আভ্যন্তৰীণ গণতন্ত্ৰ আছে আজি প্ৰমোদ বড়োৰ আভ্যন্তৰীণ গণতন্ত্ৰ আছে আজি অখিল গগৈ ক'লে নহ'ব নহয় চব কথা অখিল গগৈ অসমৰ ইউপিপিএলৰ আদৰ্শটোক নাইকিয়া কৰি না আজি তেওঁলোকে কাৰো ৰাজনীতি আজি আপুনি ক'লে নহ'ব অখিল গগৈ ডাঙৰীয়া কাৰ আপুনি অখিল গগৈ আপুনি অসম গণ পৰিষদৰ সভাপতি নহয় আপুনি অসম গণ পৰিষদৰ সভাপতি বিটিএডিত ইলেকশ্যন খেলিব 6 মাহৰ পিছত বিটিআৰত ইলেকশ্যন আছে আপুনি আহিব সমস্যা আপুনি 6 মাহৰ পিছত বিটিআৰত ইলেকশ্যন আছে আপুনি আহিব ইলেকশ্যন খেলিবলৈ আপুনি 6 মাহৰ পিছত সমাধান কৰিলে 6 মাহৰ পিছত বিটিআৰত ইলেকশ্যন আছে 6 মাহৰ পিছত বিটিআৰত ইলেকশ্যন আছে ইলেকশ্যন খেলক মই প্ৰত্যাহ্বান জনাইছো আপোনাক মোক এটা কথা এটা এমচিএলএ জিকাই দেখুৱাই দিয়ক বিটিআৰত ৰাইজৰ দলে কি আছিল আপোনালোকৰ নাই যে বাংলাদেশী অসমলৈ আনিম বুলি কোৱাটো আপোনালোকৰ মিনিমাম বাংলাদেশী অহা নাই আপোনাৰ এতিয়া আপোনালোকে এইবিলাক কথা কৈ থাকি লাভ নাই আপুনি কথা কৈ থাকি লাভ আপুনি কংগ্ৰেছক গাদ্দাৰী বুলি ক'ব আৰু কংগ্ৰেছৰ পিছত বহিবৰ কাৰণে হাহাকাৰ কৰিব সেই নীতি আমাৰ নাই জাতিৰ গাদ্দাৰ আপোনালোক গাদ্দাৰ আপুনি গাদ্দাৰ আপোনালোকে জাতিক গাদ্দাৰী কৰিছে শুনক আপোনাৰ নেতৃত্বত অখিল গগৈ আপোনাৰ নেতৃত্বত জনতা ভৱনৰ সন্মুখত জনজাতি যুৱকক তেল ঢালি জ্বলাই দিয়া হৈছে আপোনাৰ নেতৃত্বত জনতা ভৱনৰ সন্মুখত অসমৰ জনজাতি যুৱকক তেল ঢালি জ্বলাই দিয়া হৈছে আপোনাৰ দলে জ্বলাইছে জনজাতি যুৱকক আপোনাৰ দলে কেৰাচিন তেল ঢালি পেট্ৰল ডিজেল ঢালি গুৱাহাটীৰ ৰাজপথত জ্বলাইছে এই নেতা আপুনি কি কথা কয় আপুনি নাই কি কথা কয় অখিল গগৈ জনজাতি যুৱকক জ্বলোৱা মানুহ অখিল গগৈ জনজাতি যুৱকক অখিল গগৈ জ্বলাইছে দিছপুৰত আপুনি জনজাতি যুৱকক গাত তেল ঢালি আপুনি জ্বলাইছে
নেতৃত্ব কোনোৱা হৈছে আপুনি সেই কথাটো অসমীয়া জাতিৰ গাদ্দাৰ কল আপুনি কৰিছে অসমৰ জনজাতিক আপুনি গাদ্দাৰি কৰিছে আপুনি দয়াঙৰ মানুহক গাদ্দাৰি কৰিছে আপুনি শিৱসাগৰৰ মানুহক গাদ্দাৰি কৰিছে আপুনি দয়াঙৰ মানুহক গাদ্দাৰি কৰিছে শিৱসাগৰৰ মানুহক গাদ্দাৰি কৰিছে আপুনি গাদ্দাৰ হয় আপোনাৰ নেতৃত্বত অখিল গগৈ ৰঞ্জিত যুৱকক জনাই দিয়া হৈছে আপোনাৰ নেতৃত্বত জনোৱা হৈছে অখিল গগৈ কি কথা ক'ব আহিছে আপুনি আৰু কংগ্ৰেছৰ কোচত বহিব নোৱাৰি আপুনি কংগ্ৰেছৰ কোচত বহিব নোৱাৰি অখিল গগৈ কংগ্ৰেছৰ বুলি ক'ব আৰু কোচত বহিবৰ কাৰণে ইয়াতকৈ আৰু আমোদজনক ঘটনা অসমৰ ৰাজনীতি এই সামান্য বিৰতিৰ বাবে কম সময়ৰ কাৰণে ধাৰাবাহিক ব্যৰ্থতা আপোনালোকৰ অবজাৰ্ভাৰে হওক বা যিজন জিতেন্দ্ৰ সিঙে হওক বা অভিযোগ দেই তাৰপিছত যে তেওঁক অবজাৰ্ভাৰ কৰি ৰাখিছে একেটা গতিতে চলি আছে বাৰে বাৰে গৈ ব্ৰেক ফেইল হয় তাৰপিছত কিয় হাইকমাণ্ডে এইটো নহয় এইটো কি ভাবে আপোনালোকে চাওক হাইকমাণ্ডৰ সিদ্ধান্তৰ কথা মই ইয়াতো ক'ব নোৱাৰিম আৰু ক'ব নোৱাৰি ৰাজহুৱা অভিযোগ কিন্তু মই অলপ আগৰ কথাটো আপোনাক দুটামান কথা ক'ব লাগিব কাৰণ আপুনি কৈ আছে যে তেওঁলোকে এই মিত্ৰতা চলাইছে আপুনি কওক এজিপি বুলি দল অসমত আছে নেকি এজিপিৰ যিটো লক্ষ্য উদ্দেশ্য আছে সেই উদ্দেশ্য এতিয়া আছে নেকি এজিপিত অতুল বৰা কেশৱ মহন্তৰ বাদে লগতে মই এখেতক সুধিব গৈছো ৰঞ্জিত শৰ্মাক সুধিছো তেওঁলোকে যেতিয়া 2014 চনৰ আগত কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাক লুইজ বাৰ্জাৰ হাওদা কেলেংকাৰীৰ কেছত ৰঙা ফাইল উলিয়াই তেওঁলোকে জেলত পঠাম বুলি কৈছে সেই হিমন্ত বিশ্ব শৰ্মাৰে গৰিয়াৰ নেগুৱাত কৰি তেওঁলোকে ৰাজনীতি কৰিছে তেওঁলোকে লাজ পাই নাপায় মই সুধিব বিচাৰো ৰঞ্জিত শৰ্মাই মানৱেন্দ্ৰ শৰ্মা হত্যাৰ গোচৰত হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙুৰ খাইছিল কোৱা নাই তেখেতে যে গাদ্দাৰ বুলি যিটো কথা কৈ আছে তেখেতক সুধিব বিচাৰিছো যিগৰাকী হিমন্তক তোমালোকে জেলত পঠাম বুলি কৈছিলা সেই গৰাকী হিমন্তৰ নেগুৱাত ধৰি ৰাজনীতি কৰিবলৈ তেওঁলোকে লাজ পাইছে সেইটো কথা মই অখিল গগৈ কৈছে কংগ্ৰেছক কংগ্ৰেছ আপোনাৰ এই কথা নকব শৰ্মা গোচৰত ৰঞ্জিত শৰ্মাৰ আদালতৰ ওপৰত কেনেকে কথা ক'ব পাৰে ৰাতুল কলিতা মই বিষয়টো আমাৰ নহয় তেওঁ কৈছে এইটো বিষয় নহয় আলোচনাৰ বিষয় নহয় মই জিয়াও মই এক ৰঞ্জু শৰ্মা মই জিয়াও ৰহমানৰ পৰা জানিব বিচাৰিম এইটো বিষয় নহয় এইটো বিষয় নহয় এইটো বিষয় আলোচনাৰ বিষয় নহয় এক মিনিট ৰঞ্জিত শৰ্মা আৰু এক মিনিট নহয় এইটো বিষয় নহয় আলোচনাৰ বিষয় নহয় ৰঞ্জিত শৰ্মা নহয় এক মিনিট নহয় এইটো বিষয় নহয় তেওঁ সম্পূৰ্ণ এক মিনিট ৰঞ্জিত শৰ্মা এইটো বিষয় নহয় আলোচনাৰ বিষয় আমাৰ ৰাতুল কলিতা এক মিনিট
এক মিনিট এইটো ৰাজুল কলিতা এইটো মানে তেওঁৰ ব্যক্তিগত বিষয় এই বিষয়টো একো ৰঞ্জিত শৰ্মা এই বিষয়টো তেওঁৰ ব্যক্তিগত এইটো আমাৰ শ্বৰ বিষয় নহয় আলোচনাৰ বিষয় মই খালি আমাক শেষ 1 মিনিট আছে এইটো বিষয় নহয় নহয় এই বিষয় শ্বৰ নহয় মই এইটো বিষয় এইটো বিষয় আলোচনাৰ বিষয় নহয় আমাৰ এইটো বিষয় আলোচনা এইটো তেওঁৰ ব্যক্তিগত এইটো আমাৰ কোনো শ্বৰ কোনো সম্পৰ্ক নাই এক মিনিট ৰঞ্জিত শৰ্মা এক মিনিট এইটো বিষয়ে আমাৰ এই বিষয়টোৰ লগত শ্বৰ নহয় ৰঞ্জিত এইটো নহয় এইটো নহয় এইটো তেওঁৰ ব্যক্তিগত বিষয় এইটো বিষয় নহয় এক মিনিট অতুল কলিতা এক মিনিট নহয় ৰঞ্জিত শৰ্মা এইটো নহয় এইটো নহয় এইটো নহয় এইটো নহয় নহয় এইটো বিষয়ে নহয় মই এক মিনিট পিছিয়ে চাউণ্ডটো কমাই দিব লাগে এক মিনিট আছে নাই এক মিনিট চাউণ্ড কমাই দিয়া আছে এতিয়া মই কৈ বিচাৰিছো আমাৰ মূল বিষয় আছিল যে বিৰোধীয়ে কিয় উজুতি খাইছে বিৰোধীয়ে কিয় উজুতি খাইছে বিৰোধীয়ে কিয় ব্যৰ্থ হৈছে কংগ্ৰেছে ক'ত জোট লগাই দিয়ে শেষ মুহূৰ্তত প্ৰতিটো নিৰ্বাচনৰ সময়ত কংগ্ৰেছে অদ্ভুত কিছুমান যুক্তি দি পেলাই বিৰোধী দলৰ যিবোৰ ৰাজনৈতিক দল আছে ব্যক্তিগত আমাৰ সম্পৰ্ক নাই সেইটো বিষয়ে কোনো হ'বই নোৱাৰে আমি কৈছো যে 2026 বিধানসভা নিৰ্বাচনলৈ বিৰোধী যিটো যুদ্ধ ইয়াত আপোনালোকে অংশগ্ৰহণ কৰাকে ধন্যবাদ মই ধন্যবাদ গতিকে আমাৰ প্ৰতিপক্ষৰ পৰা আজি আমাৰ শেষ হৈছে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই